মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ইউনিটেক্স পৰীক্ষা চলি আছে আৰু আজি তোমালোকৰ আলোচনা কৰিম অসমীয়া বিষয়ৰ যিখন ইউনিটেক্স পৰীক্ষাৰ তোমালোক কুৱেশ্যন পেপাৰ। ছাত্ৰ-ছাত্ৰীসকল এইখন হৈছে 2023 চন অৰ্থাৎ যোৱা বছৰৰ কুৱেশ্যন পেপাৰ, যাতে তোমালোকে এটা আইডিয়া কৰিব পাৰা বা ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান আছে যিকেইটা তোমালোকৰ এইবাৰ ৰিপিট হ'ব পাৰে অৰ্থাৎ আহিব পাৰে। গতিকে তোমালোকে চাই যাবা, ইয়াৰ পৰা তোমালোকৰ কমন পৰিব। ছাত্ৰ-ছাত্ৰীসকল মুঠ নম্বৰ থাকিব 50 আৰু সময় থাকিব 2 ঘণ্টা। তোমালোকে অৱগত। ছাত্ৰ-ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো হৈছে অতি চমু উত্তৰ দিয়া 1 পূৰণ 7 7 নম্বৰ। মুখপাশ মানে কি? নামঘোষাক আন কি নামেৰে জনা যায়? ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ মাজতে তোমালোকক এটা সুখবৰ দিব বিচাৰো যে ক্লাছ 10ৰ টিউচন ব্যৱস্থা কৰা হৈছে। জুলাইৰ পৰা ষ্টাৰ্ট হ'ব তোমালোকৰ ক্লাছ 10ৰ টিউচন, কাৰণ বহু ছাত্ৰ-ছাত্ৰীয়ে কৈ আছিল যে ইংলিছ গ্ৰামাৰ তাৰপিছত মেথছ আৰু ছায়েন্সত টান পোৱাৰ বাবে আৰু তেওঁলোকে টিউচন ল'ব বিচাৰিছে, কাৰণ টিউচন যদি অফলাইন ল'ব বিচাৰে তেনেহ'লে বহু পইচা দিব লাগে আৰু মাত্ৰ ইয়াত তোমালোকে 3 মাহত 200 টকাকৈ দিলে তোমালোকে অনলাইন কৰিব পাৰিবা। মাত্ৰ 69ত তোমালোকে টিউচনৰ সুবিধা পাৰিবা। মাত্ৰ যিটো 69 টকাতে তোমালোকে মাহিলী টিউচন ল'ব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে অধিক জানিবৰ বাবে তোমালোকে 9394628219 এইটো নাম্বাৰ তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা, লগতে কমেণ্ট ছেকশ্যনতো পাই যাবা। তাতে তোমালোকে হোৱাটছএপত SMS কৰিবা বা ফোন কৰি তোমালোকে অধিক জানিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল তেনেহ'লে আগবাঢ়িছো প্ৰশ্নলৈকে। অতি চমু উত্তৰ দিয়া। মুখপাশ মানে কি? ইয়াত 7টা প্ৰশ্নত 7 নম্বৰ আছিল। নামঘোষাক আন কি নামেৰে জনা যায়? জিকিৰ শব্দটো কোনটো ভাষাৰ পৰা আহিছে? আজান ফকীৰৰ প্ৰকৃত নাম কি? নাৰায়ণ মূৰ্তি কোন? এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত ক্ষুদ্ৰ ব্যৱধান কি? অসম কেশৰী বুলি কাক জনা যায়? তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আহিছিল চমু উত্তৰ দিয়া 2 পূৰণ 5 10 নম্বৰ। ইম্পৰ্টেণ্ট হয় তোমালোকৰ এইটো পৰীক্ষাৰ কাৰণে। বৰগীতৰ 2টা লক্ষণ লিখা। জিকিৰ কি? জিকিৰৰ ৰচক কোন? এজন সফল উদ্যোগী হ'বলৈ কিয় কঠিন? উদ্যোগী বুলি কোনসকল ব্যক্তিক কোৱা হয়? নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? বৰগীতৰ মূল ভাৱ লিখা। ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে। 5 নম্বৰ থাকিব ব্যাখ্যা কৰা যিকোনো এটা। পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, খুদাৰ ৰচুল আছে মুমিনৰ আঁৰত। নাইবা ধৰ জাৰু ধৰ ভাই আৰু চাবৰ সময় নাই, চাই থাকোতে মুখত কেৱল ভৰিল কাজল চাই। যিকোনো এটা লিখিলে হ'ল। 5 নম্বৰ হৈছে এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ বুজাই লিখা। 3 নম্বৰ তোমালোকৰ 3 নম্বৰ থাকিব। নেক্সট হ'ল সমাৰ্থক শব্দ 3টা আহিছিল। 3 নম্বৰ বায়ু, চন্দ্ৰ, সূৰ্য, হস্ত। 6 নম্বৰ হৈছে বিপৰীত শব্দ লিখা। এলেহুৱা, সহজ, আৰম্ভ, জন্ম। তাৰপিছত আছিল বাক্য ৰচনা কৰা যিকোনো 2টা। উলহ মালহ, 7 হাতৰ চেঙেলি, আচলৰ ধন। তাৰপিছত 6টো হৈছে এটা শব্দত প্ৰকাশ কৰা পি খোৱা বস্তু, ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি। তাৰপিছত 7 নম্বৰটো আহিছিল যিটো দ্ৰুত পাঠৰ পৰা তিৱাসকলৰ 2টা উৎসৱৰ নাম লিখা। দেউৰীসকল সামাজিকভাৱে কেইটা আৰু কি কি খেলত বিভক্ত লিখা। দেউৰীসকলৰ আদিম বাসস্থান ক'ত? তেওঁলোকে কোন ধৰ্মৰ বিশ্বাসী? জম্বুদ্বীপে আৰ্যাৱতে ভাৰতবৰ্ষে অসম প্ৰান্তে বোলা কথাষাৰৰ তাৎপৰ্য কি? ইন্দ্ৰজিৎ দেউৰী অথবা বলাইৰাম সেনাপতিৰ বিষয়ে চমুকৈ লিখা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কুৱেশ্যন পেপাৰখন তোমালোকৰ লগত আলোচনা কৰিলো, অৰ্থাৎ তোমালোকৰ লগত শ্বেয়াৰ কৰিলো। তোমালোকে কুৱেশ্যন পেপাৰখন ভালদৰে চাই যাবা পৰীক্ষাটোৰ বাবে আৰু ইয়াৰ পৰা তোমালোকৰ কমেণ্ট পৰিবা আৰু চেনেলটোৰ লগত জড়িত হৈ থাকিবা, কাৰণ এনেধৰণৰ ভিডিঅ' দি থকা হ'ব। ঠিক আছে, পিছে ভালদৰে পৰীক্ষা দিবা। শুভেচ্ছা থাকিল।